হেল্ল' গাইজ, কি খবৰ? খবৰ চিকাৰ ভাল, যাৰ যাৰ বেয়া চলিছে আপোনালোকৰ দিনবোৰ ভাল হওক তাৰে আশা কৰিলোঁ। আজি যিহেতু মোৰ ভাগৰ কালি আছিলে 27 দিন, আজি 28 দিন। 28 দিন ছুপাৰভাইজে বহি মানে হেৰি কৰিলে, যিখিনি লিখিবলৈ আছে লিখিলে, মডেল দি লিখিলে। যিহেতু IBSও চলি আছিলে, ঠিক হৈছে নে নাই হোৱা সকলো দেখাম। আপোনাৰ ভিডিঅ'টো লাষ্টলৈকে চাই যাব। যদি চেনেলটো নতুন চাই আছে কোনোবাই ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেলটো দবাব যাতে প্ৰথমে মোৰ ভিডিঅ'বোৰ চাবলৈ পায়, আৰু শ্বেয়াৰ কৰিব যাতে সকলো বন্ধুবৰ্গই ভিডিঅ'টো পাই কিছু উপকৃত হয়। নজনা কথাবোৰ নহয় জানো, জনাসকলে জানেই বাৰু, যিসকল নজনা যি নতুন কিছুমান ফাৰ্মাৰ আছে নহয় জানো, সেইসকলে শ্বেয়াৰ কৰিব যাতে অকণমান উপকৃত হয়। তেনে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। চাংঘৰ নহয় জানো, চাংঘৰৰ পোৱালিখিনি 27 দিনত ৱেটটো কেনেকুৱা হৈছে চাওকচোন আপোনালোকে। পোৱালিখিনি এবাৰ চাই লওক। এইখিনি দেখিবলৈ পাইছে, যেনে ধুনীয়াছে শুই আছে, ভাগৰ জগৰ লাগিছে নিচাকৈ বিন্দাছ শুইছে, দেখিবলৈ পাইছে। দানা পানী খাই দেখিবলৈ পাইছে। চাই লওক পোৱালিখিনি এনেকুৱা হৈ আছে। আজি দুটা মৰ্টেলিটি, যিহেতু IBS লাগিছিলে, IBS মোৰ মৰ্টেলিটিটো কমিছে নহয় জানো। ডেইলি দুটা তিনিটাকৈ হৈছে আৰু ইমান একে কমি যোৱা নাই, দুটা তিনিটা থাকিবই, ইমানো বেছি হোৱাকৈ নাই। IBSত মানে মৰ্টেলিটিটো কমিছে। কালি 27 দিন, আজি 28 নম্বৰ দিন। আৰু দানা পানী আপোনালোকে এনেকৈ দি যাব। বিশেষকৈ চাংঘৰত এইটো ছিষ্টেমত দিব। মেনুৱেল ডিংকাৰটো দিলে পানীটো বেছি পেলায়, পানী পেলোৱাৰ ফলত এমনিয়া গেছটো বেছি সৃষ্টি হয়। আৰু দেখাই দিছোঁ বাৰু, এমনিয়া গেছ এইটো মই পানী দাম লগাইছোঁ নাই, ইয়াৰ তলত চক কেনেকুৱা ক'লা ক'লা বোকা কৰি পেলাইছে পানী পেলাই পেলাই। একদম বেলেগ প্ৰব্লেমৰ সৃষ্টি হৈছে। সেইটো মই হেৰি কৰি চালোঁ, পানীটো বেছি পায়। এনেকুৱা আপোনালোকে চৰিয়াৰ বেছিক ডিংকাৰ লৈ আহিব, এনেকুৱা বেচিন ডিংকাৰ এনেকুৱা লগাব, এনেকুৱা লৈ আহিব। এনেকুৱাটো মানে পানীটো নপৰে, দেখিবলৈ পাইছে। এনেকুৱা লগাব, এনেকুৱা লগালে মানে হেৰি দেখিছেনে, মই এনেকৈ মাজে মাজে কেইটামান এনেকৈ লগাই দিছোঁ, চাইছোঁ বস্তুটো, সেই তাত লগাইছোঁ। একেখনতে লগাই দিয়া নাই, এইবোৰ মানে এনেকুৱা ছিষ্টেমত লগাম যাতে এনেকুৱা লগাব মানে পানীটো নপৰে। তেতিয়া এনেকুৱা লগালে পানীটো পৰে, পানীটো পেলোৱাৰ ফলত তলত ভেচভেচীয়া হৈ যায়। আপোনালোকক কৈ আছিলোঁ যে IBSত মৰ্টেলিটি হয় নাই, মৰ্টেলিটি পাৰ্চেণ্টেজটো কমিছে। আপোনালোকৰ IBSটো মিনিমাম 23, 24, 25 দিনমানলৈকে IBSটো লাগি থাকে, তাৰপিছত মৰ্টেলিটি পাৰ্চেণ্টেজটো কমি যায়। জানি ল'ব সেই কথা, কিছুমান কথা। আমাৰো মানে হেৰি হ'ল, এনেকৈ দুটা এটা গৈছে আৰু কমকৈ গৈছে এতিয়া। যিহেতু অলপ লেবেজান পোৱালিবোৰতো মৰ্টেলিটি হ'বই ধৰি লওক নহয় জানো, বাকীটো ঠিক হৈ যাব, আপোনালোকে চিন্তা কৰিব নালাগে। 25-26 দিনলৈকে IBSটো থাকে, তাৰপিছত নিজে ঠিক হৈ যায়। আৰু সেইটোৱে মৰ্টেলিটি পাৰ্চেণ্টেজ অলপ বাঢ়িলেও একো নাই, কোনো কথা নাই, যি হয় হ'ব, পিছত দেখা যাব নহয় জানো। এতিয়া আপোনালোকক এইটো দানা পাত্ৰবোৰ আৰু এনেকৈ উঠাই দিব, যাতে শুই খাব নোৱাৰে। শুই খালে আৰু কি হয়, প্ৰব্লেমটো কি হ'ল, লেঙেৰা চেঙেৰা হৈ যায়। লেঙেৰা চেঙেৰা হ'লে গম পায় আৰু, কোম্পানীয়ে নিনিয়ে এইবোৰ, বেপাৰীয়ে নিনিয়ে মানে, কোম্পানীয়ে নহয়, বেপাৰীয়ে নিনিয়ে এইবোৰ। আকৌ আপোনাৰ থৈ গুচি যাব, থৈ যোৱাৰ ফলত আপোনাৰে লোকচান হ'বগৈ লাষ্টত। লোকচান হোৱা মানে গম পালে, পইচা কাটি দিব কোম্পানীয়ে, আপোনালোকে 1 টকা নাপাবগৈ লাষ্টত। যি এটকা পাবলৈ আছে সেইটো নাপাব। সেইটো ভুল নকৰিব, লেঙেৰা চেঙেৰাবোৰ হ'ব নিদিব। মানে তেতিয়া বোলো হেৰি হ'ব আৰু, ধৰি লওক ৰিজাল্ট অকণমান হ'ব। নহ'লে এনেকৈ শুই খাব নিদিব, থিয় হৈ খাব দিব, যাতে কোনো প্ৰব্লেম নহয়। এইটো বোলে কি হৈছে, এইটো কেমেৰাটো দেখি চাই আছে বুলি কি ওলালে এইটো বুলিব নহয় জানো। আপোনালোকে পানী চাফা কৰা, এইটো কি হৈছে, এইটো চালেচিড প্লাছ, এইটো পানী এচিড হয়। এইটো আপোনালোকে 100 লিটাৰত 40 ml দিব লাগিব। এইটো যিহেতু আয়ডিনটো এতিয়া দিব নালাগে, আপোনাৰ এইটো দিব লাগিব, ক্লিন টেপ পানী চাফা কৰা। এইটো 100 লিটাৰত 400 লিটাৰত এটা টেবলেট, 400 লিটাৰত ইয়াৰ এটা টেবলেট দিব লাগিব ক্লিন টেপ। আৰু এচিডটো দিব লাগিব 100 লিটাৰত 40 ml।
আৰু যদি অধিক গৰম পৰিছে আপোনালোকে এইটো দিব পাৰে, চেল ষ্ট্ৰিচ পাউডাৰ। এইটো পাউডাৰ হয়, ORS লগৰ হয় বস্তুটো। এইটো বডিটো ঠাণ্ডা কৰিবৰ কাৰণে, গৰম দিনত বডিটো ঠাণ্ডা কৰিবৰ কাৰণে এইটো আপোনাৰ ORS লগৰ হয়। এইটো দিব পাৰে, এইটো পাউডাৰ। এইটো যিহেতু মই কোম্পানীৰ পৰা আনিছোঁ, কোম্পানীত এইটো বস্তু উপলব্ধ আছিলে, এইটো লৈ আহিছোঁ। এইকেইটা দৰৱ দিব পাৰে, আৰু বেলেগ একো ভিটামিন লিভাৰ দিবলৈ দৰকাৰ নাই। ভিটামিন লিভাৰ দিলে আপোনাৰ কিছুমান প্ৰব্লেম দেখা দিব। মৰ্টেলিটি পাৰ্চেণ্টটো বাঢ়ি যাব যদি IBS লাগি আছে। যদি IBS নাই লগা, ভিটামিন দিব পাৰে। বিশেষকৈ ভিটামিন লিভাৰ একো নিদিব এতিয়া। ভিটামিন লিভাৰ দিলে আপোনালোকৰ কি হ'ব, মৰ্টেলিটি পাৰ্চেণ্টেজো বাঢ়ি যাব। যিহেতু এতিয়া মৰ্টেলটো অকণ কমিছে, যদি সেইকেইটা লগাই দিবলৈ হ'লে মৰ্টেলটো বাঢ়ি যাব। কেইদিনমান নলগাব, লাষ্টৰ টাইমত যদি ৱেটটো কমাইছে লাষ্ট টাইমত লগাব, তেতিয়া নিশ্চয় সফল পাব, নহয় জানো? আৰু এনেকৈ কামকেইটা কৰি যাওক। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। কিবা কমেণ্ট সুধিবলৈ হ'লে মেছেজ কৰিব আপোনালোকে, নহয় জানো? আৰু শ্বেয়াৰ কৰিব যাতে সকলো বন্ধুৱে ভিডিঅ'টো পায়। তেনে ব'লক আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ। জয় অসম।